দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ভঙা পচা এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হাজোত ভঙা পচাত ফটো উঠিবলৈ হেতা ওপৰা ধনী পৰিয়ালৰ। হাজোৰ কোঁৱৰপুৰৰ ৰফিক আলী আৰু মজিৰুন বিবিৰ বাসগৃহত এতিয়া ধনী শ্ৰেণীৰ লোকৰ আগমন ঘটিছে। গাঁওখনৰ ধনী শ্ৰেণীৰ লোকৰ আগমনৰ কেন্দ্ৰবিন্দুৰ কাৰণ শুনিলে আপুনি হয়তো আচৰিত হৈ পৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দৰিদ্ৰ লোকৰ গৃহৰ জিঅ' ট্ৰেকিং চলি আছে। একাংশ গ্ৰাম্য সখীৰ জৰিয়তে দুখীয়া গৃহহীন লোকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। তাতেই সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গাঁওখনৰ ৰফিক আলী আৰু মজিৰুন বিবিৰ এই মাটিৰ বেৰৰ ঘৰটো। হাজোৰ কোঁৱৰপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' ট্ৰেকিঙৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী শ্ৰেণীৰ লোকক ঘৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। গাঁওখনৰ একাংশ দালালৰ সহযোগত একাংশ ধনী পকী হৈ থকা লোকে কেঁচা মাটিৰ বেৰৰ ঘৰত ফটো উঠিবৰ বাবে হেতাও পৰা লগাইছে। প্ৰকৃত দৰিদ্ৰ গৃহহীন পৰিয়ালটোক জিঅ' ট্ৰেকিঙৰ পৰা বিৰত ৰাখি একাংশ ধনী শ্ৰেণীৰ লোকক গৃহ দিয়াৰ বাবে উঠি পৰি লাগিছে এই দালাল চক্ৰ, যাৰ বাবে চৰকাৰী গৃহ লাভ নকৰা উপক্ৰম হৈ পৰিছে কোঁৱৰপুৰ গাঁৱৰ এই দৰিদ্ৰ পৰিয়ালটো। যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত দুৰ্নীতি ৰোধৰ চেষ্টা চলাইছে, তেনে সময়ত হাজোৰ কোঁৱৰপুৰত একাংশ দালাল চক্ৰই গোটেই প্ৰক্ৰিয়াটো বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কি হ'ব মানে ইয়াতে জিডিক স্কুলৰ মানুহ আছিল, জিডিক স্কুলৰ মানুহ যেতিয়া আছিল প্ৰধানমন্ত্ৰী আৱাসত আহি থকা অৱস্থাতে মানুহ মানে আহি বহিল চেয়াৰ পাৰি। বহাৰ পিছত মানুহকেইজন মই চাইডত আছিলোঁ, মই চাইডত থাকি পেলাই মই কৈছোঁ লাইনত থিয়াই দি মই বাইদেউ কৈ থাকোঁ, কৈ থকা অৱস্থাত মানে যাই পেলাই ফটো তুলিব। ৰফিক আৰু মজিদ তাৰমানে এওঁ তেতিয়া ঘৰত নাছিল, তাৰমানে কাম কৰা মানুহ এওঁলোকৰ ঘৰত কোনে ফটো উঠালে? ফটো উঠিছিল মানে জৈনুৰ আলী। ধনী নেকি তেওঁলোক? তেওঁ মানে পকী ঘৰ আছে আৰু ধনী মানে সেই মাছৰ বেপাৰ কৰি খায় আৰু ধনী সেই আৰু পকী ঘৰ এটা আছে আৰু থাকলি সেই অৱস্থাতে সেই ফটো তুলিছে এই বাইদেউৰ লগত। ফটো তোলাৰ পিছত মই তেতিয়া ক'লোঁ মানে পোৱাৰ পৰা বিৰত দুখীয়া পাবা নালাগে আৰু ঘৰ মোটামুটি আৰু ধনীকে লাগে ঘৰ। কোনে কোনে লগাই এতিয়া ধনী মানে এতিয়া তেওঁ ইয়াতে লৈ আছিল ৰাইফুদ্দিন, শংকৰ, আব্বাছ আৰু এজন আছিল ইণ্টা আৰু হোনা মাষ্টাৰ, এইকেইজন আছিল। এইটো বেয়া কথা হৈছে, কথা আনছি ঠিকেই, কথা কি মানে এই আগে বলা বুলি আৰু এই আনা মানুহকেইটাকো নাম নাই আৰু ধনীখিনিকেইটা লাগে। এতিয়া লাষ্টত মানা আছে গুৰু মানা আহি গৈছে যেতিয়া এনেকৈ বলা বুলি চলিছে আমাৰ 2 নং কোঁৱৰপুৰ হাজো সমষ্টি। এতিয়া মানা আহি ক'লা এতিয়া কৈছে এনেকৈ বলা বুলি ফটো তুলিব নালাগে। 2 নং কোঁৱৰপুৰ হাজো সমষ্টি। আপোনালোকৰ এটা ঘৰ আছে? ঘৰ আছিল চাৰ্ভে 3 দিনখানে। তাৰপৰা আহি বেলেগ একজনে ফটোটো মাৰি লৈ গেলাক, মোৰ ফটোটো লাষ্টত মাৰলি ফৰ্মখন লিখিলে এখন তাক দেৰি আহি গেল, সেই বিজে লৈ গুচি গেল বাইদেউজনে। বেলেগে ফটো মাৰছি আৰু চাৰ্জে সেইগিলাখান পকী ঘৰ আছে। নাই সিহঁতৰ পাতে আছে ফটো মাৰিব। নাই আমাৰ ঘৰত আছে। আহি বহুত মানুহ তাৰমানে গোট খাই গৈছি, যাৰ পাছত আৰু আমাৰ সেনটি নহ'ল, হাল্লা লাগি গেল লাষ্টত। তাৰে আৰু কি ক'ম আৰু যি আৰু পাওঁ ভাগ্যত আছে পাম আৰু নাপলি নাই আৰু বেছি জোৰজাবাস্তি নকৰোঁ। এতিয়া এই হেৰি বহুত কিজন আছে লগত, হনাচাৰ আছে, আমাতকা আছে, আব্বাছ আছে আৰু শংকাৰ আছিল আৰু ৰাফুদ্দিনো আছিল, গাজিৰো থকা বুলি কৈছিল। কিন্তু আমাৰ চোতালত আহা নাই চবকেইজন, কিন্তু ফাঁচা আমাৰ তাতে ফটো মাৰিব আছিল। আহোঁতে শংকাৰ দাদা ক'লে কি ইয়াতে সোমাব গেতে আছেতো ভাঙা ঘৰ আমাৰ বহান্দিলে থাকবে উপায় নাই, গোটাই পানী পৰে। বেলেগেতো ফটোটো আগে মাৰি লৈ গৈছি। আছে এইটো পাকাৰ ঘৰ নাই, সিহঁতৰ বাইদেউকে বিচাৰিছি আন্ধাৰ চাইডে আছে, ৰাতি হৈছে অলপমান হোৱাৰ কাৰণে ভাল ঘৰ ভাঙা ঘৰ বিচাৰিছি, আহি ফটোটো মাৰছি। নাই লাষ্টত ঘূৰি মতো আনি কিবাকে মাৰি নিলে আন্ধাৰত। এতিয়া হয়নে নহয় আৰু সেইটো কি জানিম আৰু ফৰামখানে লেখপে নিদিলে বেলেগে লৈ গুচি গেল। এতিয়া কি ক'ম আৰু তাৰ ওপৰত তাৰ আকৌ নাই যি আৰু চৰকাৰৰ পৰা পালোঁ নাপলি নাই আৰু। কি নাম আপোনাৰ? মিছ মজিৰুন বিবি, কোঁৱৰপুৰ পৰে। কোঁৱৰপুৰ 2 নং কোঁৱৰপুৰ থাকলি। এতিয়া মানুহ আছিলে নে চাৰ্ভেত আহি কেনে বেলেগ এজনে ফটো মাৰি লৈ গৈছে। তেওঁৰ পাকা ঘৰ আছে? তেওঁৰ পাকা ঘৰ আছে। তেওঁৰ মানে এনেকুৱা ভাঙা ঘৰ নাই? ভাঙা ঘৰ নাই, বেয়া ঘৰ নাই আৰু। বেয়া ঘৰ নাই। তেওঁৰ লোহাৰ গেটো আছে? লোহাৰ গেটো আছে। তেওঁ তাৰমানে এনেকুৱা ঘৰ নাই কাৰণে আপোনাৰ ঘৰত মাৰি লৈ গৈছে? আমাৰ ঘৰত মাৰি লৈ গৈছে। কি মাৰিছে? ফটো মাৰছি। এইটো কি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নেকি? হয়। হা হা
পকা ঘৰ থকাখিনি পাব লাগে, আপোনালোকে নালাগে? আমি পাব নালাগে। কিন্তু তেওঁলোকৰ ঘৰ আছে, কিন্তু আছে, আছে। মানে পকী ঘৰ আছে, ভাঙা ঘৰ নাই কাৰণে ফটো মাৰাৰ কাৰণে বিচাৰি আহিছে। কি জেগা এইখিনি? এইখিনি কোৱাৰপুৰ বুলি কয়। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। হোটেল নৱনীল, আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।